কাৰ্বি আংলঙত ইলেকশ্যন পিছলৈ সাহস নাই, পিছুৱাব নোৱাৰে। কাৰণ ৰাইজে মানি নলয়, ব্যাপক গণ আন্দোলন হ'ব। ডিমা হাছাওত ইলেকশ্যন পিছুৱাব নোৱাৰে, বিদ্যালয়ত ইলেকশ্যন পিছুৱাব নোৱাৰে। গণতান্ত্ৰিক প্ৰমূল্যক ভৰিব নোৱাৰি। মিচিং ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি বুঢ়া বুলি দেখুৱাই তেওঁলোকে এবাৰ নহয়, দুবাৰ নহয়, তৃতীয়বাৰৰ কাৰণে এই কাউন্সিল যে বাৰে বাৰে এভইড কৰি পেলাই নিৰ্বাচনটোক পিছুৱাই নি আছে, মই ভাবো যে আমাৰ এই সমন্বয় সমিতিৰ নেতৃবৃন্দই আজি যে আৰম্ভ কৰিছে আন্দোলন, মই ৰাজীৱ লোচন পেগুৰ লগত একমত যে আন্দোলন আমি পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে দি সমগ্ৰ ৰাইজক একত্ৰিত কৰি চৰকাৰক আমি নিৰ্বাচন পাতিবলৈ বাধ্য কৰিবলৈ। যে হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত ইলেকশ্যন পিছলৈ সাহস নাই, পিছুৱাব নোৱাৰে। কাৰণ ৰাইজে মানি নলয়, ব্যাপক গণ আন্দোলন হ'ব। ডিমা হাছাওত ইলেকশ্যন পিছুৱাব নোৱাৰে, বিদ্যালয়ত ইলেকশ্যন পিছুৱাব নোৱাৰে। ৰাইজক এই চৰকাৰে দিয়া আটাইতকৈ ডাঙৰ যিটো প্ৰতিশ্ৰুতি আছিল সেয়া আছিল যে অসমখন বানমুক্ত কৰা হ'ব, গৰাখহনীয়া মুক্ত কৰা হ'ব আৰু ব্ৰহ্মপুত্ৰ খান্দি পেলাই দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাই দিয়া হ'ব। এতিয়া যদি MSC ইলেকশ্যন হ'বলৈ হয়, গাঁৱৰ ৰাইজে বিজেপিক সেই প্ৰশ্ন কৰিব যে বানমুক্ত আমাৰ অঞ্চলবিলাক কিয় নহল, গৰাখহনীয়া মুক্ত আমাৰ অঞ্চলবিলাক কিয় নহল, ব্ৰহ্মপুত্ৰ খনন ক'ত হ'ল আৰু দুই পাৰে হ'ব লগা এক্সপ্ৰেছ হাইৱেটো ক'লৈ গ'ল। এই প্ৰশ্নৰ মুখামুখি হ'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ কথাই কওক, ডক্টৰ ৰমেশ পেগুৰ কথাই কওক, ভূপেন পেগু ডাঙৰীয়াৰ কথাই কওক, তেওঁলোকৰ এতিয়া কেৱল মানসিক শক্তি ৰাইজৰ সন্মুখলৈ আহি সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহস তেওঁলোকে গোটাব পৰা নাই। MSC ইলেকশ্যন পিছুৱাবৰ কাৰণে সাহস পাইছে, তেওঁলোকে ভাবিছে মিচিং ৰাইজ শুই থাকিব, কোনো প্ৰতিবাদ নকৰে বুলি। আজি ৰাইজ শুই থকা সিংহ আৰু আমাৰ কংগ্ৰেছৰ সমন্বয় সমিতিয়ে সেই শুই থকা সিংহক আজি জগাইছে। আৰু মই ভাবো যে মিচিঙৰ শুই থকা সিংহই যেতিয়া সাৰ পাব, হিমন্ত বিশ্ব শৰ্মাৰ ৰমেশ পেগুৰ বুকু কঁপিব আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হ'ব। আৰু সেই কাম কৰিবলৈ আমি পৰিস্থিতি আজিৰ পৰা আৰম্ভ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।